আজি এই অন্তিম আমাৰ মহাপালনাম ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আগমন ঘটিছে আৰু এই পালনাম ভাগ আমাৰ আজি সুচাৰুৰূপে পালন কৰা হৈছে। কোনো অসুবিধা হোৱা নাই। মাত্ৰ অলপ বতৰৰ কাৰণে আমাৰ বিজুতি ঘটিছে, তথাপিও আমি তাত কোনো অসন্তোষ কৰা নাই। আৰু এতিয়া বৰ্তমান আমাৰ মাহ প্ৰসাদৰ কাম শেষ হৈছে আৰু এতিয়া ভকতসকলক আমি জলপানেৰে আপ্যায়ন কৰিবলৈ ব্যৱস্থা লৈছোঁ আৰু তেখেতসকলে বৰ্তমান আমাৰ এই আপ্যায়ন গ্ৰহণ কৰি আছে। ভক্তসকলে ভকতসকলক আমি জনাওঁ যে তেখেতসকলে এই পবিত্ৰ জন্মস্থানত এতিয়া যি ধৰণে আহি পেলাই তেখেতসকলে এই জন্মস্থানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে, আগন্তুক বৰ্ষবোৰতো যাতে এনেধৰণে সহায় সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু তেখেতসকলৰ লগতে অসমৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভকতসকলকো আমি এই পবিত্ৰ জন্মস্থানত আহি পেলাই সেৱা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতু গুৰুজনাৰ পবিত্ৰ জন্মস্থানত বহুতো আন্তঃগাঁথনিৰ কাম এতিয়াও বাকী আছে, চৰকাৰলৈ কি আহ্বান জনাব? আমাৰতো বহুতখিনি উন্নয়নৰ কাম আমাৰ বহুতখিনি বাকী আছে। আমাৰ বহুতখিনি সুবিধাটো কৰি আছোঁ। গতিকে আমি চৰকাৰক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ, আমাৰ এই গুৰুজনাৰ পবিত্ৰ জন্মস্থানত যিখিনি আমাৰ অভাৱ অভিযোগ আছে সেইখিনি তেখেতসকলে বুজি লৈ পেলাই আমাৰ এই অভিযোগখিনি দূৰ কৰিব।